কিছুমান দৃশ্য থাকে যিবোৰ কেমেৰাত বন্দী নহয়, সেইবোৰ পোনে পোনে মন আৰু আত্মাক চুই যায়। আজিৰ এই ভিডিঅ'টো কেৱল এটা ব্লগ নহয়, এইটো হৈছে এটা শিক্ষা, এটা অনুভৱ। মন চুই গ'ল, সুবহান আল্লাহ। এইটো হৈছে দৰং, আছাম। বহুতে দৰঙক সাধাৰণ ঠাই বুলি ভাবে, কিন্তু আজি আপুনি ইয়াত দেখা পাব ইমানৰ এখন জীয়াই থকা ছবি। এই মানুহবোৰৰ হাতত হয়তো ধন নাই, ভাল কাপোৰো নাই আৰু লাক্সাৰী লাইফো নহয়, কিন্তু তেওঁলোকৰ বুকুত আছে আল্লাহৰ ওপৰত অটল বিশ্বাস। কোনো অভিযোগ নাই, কোনো আহাজাৰী নাই, মাত্ৰ আছে সবুৰ আৰু চকুৰ। আমি কিমান কথা পাওঁ, অসন্তুষ্টি হওঁ, কিমান সহজ জীৱন পায়ো আল্লাহক আমি পাহৰি যাওঁ, আৰু এই মানুহবোৰে অল্পতে কয় আলহামদুলিল্লাহ। এই দৃশ্যবোৰে আমাক প্ৰশ্ন কৰে, আমি সত্যকাৰে অৰ্থত মুমিন বান্দা হয়নে বাৰু? এই মাটিত মছজিদটো চকুত পৰে, ইয়াত কোনো মাৰ্বল নাই, কোনো গ'ল্ড ডিজাইনো নাই, কিন্তু ইয়াত আছে চিজদাহত ভাহি পৰা এখন কোমল হৃদয়, অন্তৰ। আল্লাহে চাই আমাৰ অন্তৰ, বিল্ডিং গাড়ী বাৰী নহয়। এক কাটাৰত ধনী দুখীয়া সৰু ডাঙৰ নাই, ইয়াত সকলোৱে একে আল্লাহৰ বান্দা, আল্লাহক চিজদা কৰে। এই ইউনিটি আজিৰ দুনিয়াত কিমান যে বিৰল। হে মোৰ ভাই ভনীসকল, বিশেষকৈ যুৱ প্ৰজন্মসকলক কৈছো, আপোনালোকে ইনষ্টাগ্ৰাম, ফেচবুক, ফেম মানি এইবোৰে সুখ নিদিয়ে। চকুন আছে কেৱল মাত্ৰ আল্লাহত, গতিকে আল্লাহৰ জিকিৰ কৰক। এই বুঢ়া মানুহটোৰ চকুত চাওক, এই হাতবোৰ চাওক, এইবোৰে জীৱনৰ যুদ্ধত জিকিছে, কিন্তু ইমান এতিয়াও মজবুত। সুবহান আল্লাহ। আল্লাহ যাক বিচাৰে এইদৰে মান সন্মান এনেকুৱা ঠাইবোৰত লৈ আহে। এই ব্লগটোৱে আমাক এটা কথাই শিকায়, ধনে সফলতা নহয়, মানে সন্মান নহয়, ফেমে শান্তি নিদিয়ে। ইমান হৈছে আচল ধন আৰু সম্পদ। হে আল্লাহ, আমাকো এই মানুহবোৰৰ দৰে সবৰ দিয়া, চকুৰ দিয়া, তাৱাক্কুল দিয়া, আমাৰ অন্তৰ ইমানৰে ভৰাই দিয়া। আমিন সুম্মা আমিন। যদি এই ভিডিঅ'টোৱে আপোনাৰ মনটো অলপো চুই গ'ল, তেনেহ'লে এটা লাইক দিব, এটা শ্বেয়াৰ কৰিব, হয়তো ই কাৰোবাৰ জীৱন সলাই দিব পাৰে। লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ইনষ্টা আৰু ফেচবুক পেজটো ফ'ল' আৰু লাইক কৰিব। এনেকুৱা মটিভেশ্যনেল ইছলামিক সুন্দৰ সুন্দৰ ভিডিঅ' পাবলৈ আপোনালৈ অশেষ ধন্যবাদ, আৰু মোৰ বাবে আপোনালোকে দোৱা কৰিব।